হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল HJK ব্লগছ। আজি আমি ক'ত গৈ আছোঁ আপোনালোকে থাম্বনেইল চাই গমেই পাইছে। তেতিয়াহ'লে ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। এনেকৈয়ে কল্যাণ আৰু মই ঘৰৰ পৰা ওলাই আহিলোঁ। ঘৰৰ মানুহক বাই বাই দি ঘৰৰ পৰা এতিয়া ওলাই আহিলোঁ। কল্যাণে মোক পাঠশালালৈকে থৈ আহিব। তাৰ পৰা পাঠশালাৰ পৰা মই অকলে, কোনো কথা নাই, আপোনালোকে মোৰ লগত থাকিবই। এই যে মই পাঠশালাৰ পৰা বাছত উঠিলোঁ, বাছত জালুকবাৰীলৈকে গৈ আছোঁ। বাছৰ পৰা নামি এখন অটো ল'লোঁ। অটো লৈ এতিয়া এয়াৰপৰ্টলৈকে গৈ আছোঁ। এনেকৈ আমি দুয়ো লাহে লাহে ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ উপভোগ কৰি এয়াৰপৰ্টৰ ওচৰলৈকে গৈ আছোঁ। এনেকৈ আহি আমি এয়াৰপৰ্ট আহি পালোঁ। এয়াৰপৰ্টত আহি এইফালে আমি এতিয়া গুৱাহাটী এয়াৰপৰ্ট আহি পালোঁ। ইয়াৰ পৰা আমি দিল্লীলৈকে যাত্ৰা আৰম্ভ কৰিম। আপোনালোকে ভিডিঅ'টো সকলো এনেকৈ প্ৰয়োগ কৰিব লাগিব। ইফালে চাওক, আমি এতিয়া বেগ চেকিঙত ইয়াত দিব লাগিব স্পাইচ জেটত। বেগ চেকিং হৈ গ'ল। এতিয়া বৰ্ডিং পাছ উলিয়াব লাগিব। বৰ্ডিং পাছ উলিয়াৰ কাৰণে গৈ আছোঁ। যিসকলে চাই আছে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, লাইক কৰক, শ্বেয়াৰ কৰক আৰু কমেণ্ট। ইয়াত চেক কৰিব, চেক কৰি আমাক ভিতৰত সোমাব দিব। এইফালে চাওক, চেক ইন কৰি আছে। গুৱাহাটী এয়াৰপৰ্ট হাতলৈ যাম কৰি আছোঁ। তো 7 নম্বৰ ওপৰত নেকি? 7 গেট নম্বৰ 7লৈ গৈ আছোঁ। গেট নম্বৰ 7 আমাৰ ফ্লাইট চাওক 4:30 বজাত আছিল, 7:30 বজাত যাব। ফ্লাইটের ভিতরে সোমাই আছো। সিট নম্বর হল 28। गेट खोल दियो आपका कौन सा? मेरा तो यहाँ पे बैग 28 बैग 28B 28B ये कौन सा? ये 28B। हाँ रहमान भाई, अब तो मैं थोड़ा सा Delhi's Indira Gandhi International Airport, Terminal 3. The temperature outside is 36. আমি দিল্লী এয়াৰপৰ্ট আহি পালোঁ। এতিয়া বেগ ল'বলৈ গৈ আছোঁ।
ওপৰৰ পৰা দিল্লীৰ এয়াৰপৰ্টৰ ভিউ চাব বাৰু কি আল্টিমেট লাগিছে। এইফালে চাব আমি বেগ ল'বলৈ গৈ আছোঁ। এই বেল্ট নম্বৰ বেগ আহিব। এনেকৈ দিল্লীৰ পৰা আমি বাছেৰে এতিয়া উত্তৰাখণ্ডলৈ গৈ আছোঁ। নেক্সট ভিডিঅ' আপোনালোকে উত্তৰাখণ্ডৰ পৰা চাবলৈ পাব। এতিয়ালৈকে যিসকলে চাই আছে, বাছৰ পৰা নামি এখন কেব বুক কৰিলোঁ। কেবেৰে এতিয়া আমি থকা ঠাইলৈ গৈ আছোঁ। বাই বাই।